সৰ্থেবাৰীৰ যিসকল আমাৰ কাঁহ পিতলৰ শিল্পী আছে সেইসকলৰ অৱস্থা বৰ শোচনীয় হৈ পৰিছে আৰু তেওঁলোকৰ শালসমূহ ক্ৰমাৎ বন্ধ হৈ আহিছে। সেই বিষয়ত আপোনালোকে 5% GST তেওঁলোকক ৰিইম্বাৰ্চমেণ্টৰ কথা যদিও বা কেবিনেট সিদ্ধান্তত উল্লেখ কৰিছিলে, এতিয়া তেওঁলোকে এটা আহ্বান জনাইছে যাতে ৰাজ সাহায্য প্ৰদান কৰা হওক, অন্যথা ইয়াৰ পৰা মানুহ বাহিৰলৈ গৈ আছে। এই দুইটা বিষয় মই আপোনাক অৱগত কৰিলোঁ। দুটা কথা মই পিছৰটো প্ৰথমত উত্তৰ দিছোঁ। ৰাজ সাহায্য দিতো উদ্যোগ নচলিব। 5 বছৰ 4 বছৰ ক্ৰাইচিছৰ পৰা আমি উলিয়াব পাৰিম, কিন্তু ৰাজ সাহায্য দি উদ্যোগ এটা চলি থাকিব নোৱাৰে, কাৰণ গভৰ্ণমেণ্টৰ ৰিচোৰ্চ কিমান আছে অসমৰ ৰাজ সাহায্য দিবৰ কাৰণে। গতিকে তাৰ কাৰণে আমি প্লেনিং কৰিব লাগিব যে আমি তেওঁলোকক বজাৰ এখন কেনেকৈ দিব পাৰোঁ। তেওঁলোকৰ দুটা সমস্যা, যে তেওঁলোকৰ ৰ মেটেৰিয়েল নাই আৰু আমাৰ মানুহে সৰ্থেবাৰী বস্তু নিকিনে। যেনেকৈ এতিয়া অসমীয়া গামোচা এখন আহিছে, আমি দেখিলেই গম পাওঁ এখন পাৱাৰলুম। যদি আমি পাৱাৰলুমৰ গামোচাখন ৰিফিউজ নকৰোঁ, হেণ্ডলুমৰ গামোচাখন কেনেকৈ চলিব? এই যিটো আজি যদি আমাৰ প্ৰত্যেক অসমীয়া মানুহৰ ঘৰত সৰ্থেবাৰীৰ কাঁহ পাতলৰ বাচন, আগতে এইটো আমাৰ এটা অভিমান আছিল, এটা আভিজাত্য আছিল। এতিয়া আমি এইটো এৰি দিলোঁ। গতিকে তাৰ পিছত ৰাজদীপ বাইলুং, হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বটো আমি নকৰিম আৰু চৰকাৰে আমাক ৰাজ সাহায্য দি চলি থাকিব, এনেকৈ উদ্যোগ নচলিব। সেইকাৰণে আমি সৰ্থেবাৰীত অসম চৰকাৰৰ এখন কেবিনেট বৈঠক হ'ব, তেওঁলোকক মই কৈ আহিছোঁ, আৰু তাতে আমি তেওঁলোকৰ পৰা কথাও শুনিম আৰু উদ্যোগটোক আমি জীয়াই ৰখাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম। কিন্তু বিহু পাতিলে কম চৰকাৰে দিয়ক, পূজা পাতিলে কম চৰকাৰে দিয়ক। চৰকাৰে কণ্ট্ৰিবিউট কৰিব পাৰে, চৰকাৰে কৰিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে এই গোটেই ইছ্যুবিলাক আমি আজিৰ দিনৰ চিন্তাধাৰা দি কৰিব লাগিব। 10জন অসমীয়া মানুহক গৈ সুধিব লাগিব যে আপোনালোকে আমাৰ বস্তুটো কিয় নিকিনে। তেতিয়া ক'ব নহয় ইয়াৰ ওজনটো বহুত, মুৰাদাবাদৰটো এনেকুৱা হয়, আমাৰতো এনেকুৱা, সেইকাৰণে ঘৰত ৰাখিব মই নোৱাৰোঁ। তেতিয়া আমি চিন্তা কৰিব লাগিব যে সেই তাতে আমি কি টেকন'লজি আনি মানুহে বিচাৰ ধৰণে কৰিব পাৰোঁ। ৰাংটো তেওঁলোকে আজিকালি নাপায়, আমি ক'ব পাৰোঁ যে ৰাংটো আমি আনি দিম, অসম চৰকাৰে ট্ৰেন্সপৰ্টেশ্যনখিনি আমি চাই দিম। গতিকে এইটো ইছ্যুলৈ মোৰ নলেজত আছে আৰু আমি ছেপ্টেম্বৰ অক্টোবৰত সৰ্থেবাৰীত এখন কেবিনেটৰ মিটিং কৰিম বুলি মই ইলেকশ্যন মিটিঙতে কৈ আহিছোঁ। আজি মুখ্যমন্ত্ৰী মহোদয়ে কালি যিখিনি কথা ক'লে, তাৰপিছততো আৰু কিবা ক'ব লাগে বুলি মই নাভাবোঁ। এতিয়া আমি বেলেগৰ কথা সমালোচনা কৰাতকৈ আমি আমাৰ নিজৰ কি আমাৰ অসুবিধা আছে, নিজৰ কি দোষ আছে, নিজৰ কি আমি কৰিব পাৰোঁ, নিজে কি আমি আধুনিকতা আনিব পাৰোঁ, কালি মুখ্যমন্ত্ৰী মহোদয়ে সেইটোৱে ক'লে। গতিকে আমি সেইটোৰ ওপৰত এতিয়া আমি আত্মসমালোচনা কৰিবহে আমাৰ দৰকাৰ, মই ভাবোঁ। এইটো মোৰ ব্যক্তিগত মত। আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক এইকাৰণে আমি আগৰ পৰা কৈ আছিলোঁ যে তেখেতক আমি চাণক্য হিচাপে জানো, সকলোৱে জানে, মামা হিচাপে জানো, গোটেই সৰ্বভাৰতত এজন জনপ্ৰিয় নেতা। মই আগতেও কৈছোঁ, আপোনাৰ মাধ্যমেদি আজিও কওঁ যে তেখেতৰ জনপ্ৰিয়তা আজিৰ দিনত আপোনালোকে চবেই জানে অপাৰ, আৰু তেখেতৰ বিচক্ষণতাও সেই ধৰণৰ। গতিকে মই ভাবোঁ আমি ক'ব নালাগে, যিহেতু তেওঁ নিজে কৈছে যে মোৰ এইটো মনত আছে, গতিকে এই কথাটোৱে চব কিছু বুজাই দিয়ে, মই ভাবোঁ। গতিকে আমি আপোনাৰ চেনেলৰ মাধ্যমেৰে কালি যিটো আপোনালোকে কৰিলে, বা আমাৰ ৰাজদীপ বাইলুং বৰুৱা দেৱকো মই অশেষ আমাৰ ফালৰ পৰা, আমাৰ ব্যৱসায়ী সন্থাৰ পৰা, আমাৰ এই শিল্পনগৰীৰ পৰা, আমাৰ গোটেই আমাৰ এই অঞ্চলৰ ৰাইজৰ হৈ মই তেখেতক মই ধন্যবাদ দিছোঁ। তেখেতক মই অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ এই সিদ্ধান্তক আদৰণি জনাইছোঁ। তেখেতে নিৰ্বাচনী সময়ত আমাৰ সৰ্থেবাৰী সভাশালাত যি কথা দিছিল, কথা ৰাখিছে, তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সৰ্থেবাৰী বৰ্তমান আপোনালোকে জানে, সৰ্থেবাৰীত যিটো আমাৰ উদ্যোগ, এই উদ্যোগটোৰ প্ৰতি আজি ভাবুকি আহিছে। কেঁচা মালৰ অত্যাধিক মূল্য বৃদ্ধিৰ কাৰণে এই উদ্যোগটোৰ প্ৰতি ভাবুকি। আমি আজি শিল্পী, আমি আজি এনেকৈ আপোনালোকৰ মাজত কাম কৰিব লাগে, আমি আপোনালোকৰ মাজতে ইয়াতে আছোঁ। চৰকাৰক এতিয়া আমি আমাৰ মেইনলি তিনিটাই আছে উদ্দেশ্য। আমাৰ GSTটো ৰেহাই কৰি দিব লাগে, ষ্টেট GST, আৰু আপোনাৰ ৰ মেটেৰিয়েলছটো আমাক যদি সাহায্যযুক্তভাৱে যোগান ধৰে তাতেও আমাৰ আপত্তি নাই, তেতিয়াও দামটো নিশ্চয় বহুত কমিব। আৰু যদি কেঁচা মাল বনোৱাতে যিটো ৰাং আৰু তাম লাগে, সেইটো যদি তেখেতসকলে আমাক চৰকাৰীভাৱে ধৰক লাইচেঞ্চ দি পেলাই বা এনেকৈ আনিব পাৰি,
যিকোনো কণ্ট্ৰল ৰেটত আনিব পাৰি তেতিয়াও আমি বহুত সুখী, তেতিয়াও আকৌ আগৰ ৰেটতে দামটো বহুত কমি আহিব। সেইখিনি আমি আশাবাদী। আমাৰ স্থানীয় বিধায়কেও কৈছে, তেখেতেও ইনিচিয়েটিভ লৈছে, খুবেই ভাল কথা। সৰ্থেবাৰীৰ হৈ এইকেইদিন নিউজত আমি যথেষ্ট সেই পাই আছোঁ। এইখিনিয়ে আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।